মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এনএমএছ পৰীক্ষাৰ ৰিজাল্টৰ বাবে তুমি অপেক্ষা কৰি আছিলা আৰু অৱশেষত তোমালোকৰ ৰিজাল্ট আহি গ'ল। এতিয়া তোমালোকৰ ৰিজাল্ট মোবাইলটোৰ জৰিয়তে তোমালোকে চাব পাৰিবা। কেনেকৈ চাবা মই এই ভিডিঅ'টোত তোমালোকক ডিটেইলছ জনাই দিম। ছাত্ৰ ছাত্ৰীসকল, বিদ্যাৰ্থী এপৰ জৰিয়তে তোমালোকে চাব পাৰিবা বা বিদ্যাৰ্থী পৰ্টেলৰ জৰিয়তে তোমালোকে চাব পাৰিবা। আৰু যিসকলে নাজানে বিদ্যাৰ্থী এপ বা বিদ্যালয় পৰ্টেলত চাবৰ কাৰণে, মোৰ তাত তোমালোকে পাবা, মোৰ এটা হোৱাটছএপ চেনেল আছে, তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা, কমেণ্ট ছেকশ্যনটো পাবা, তাতেও তোমালোকে ৰিজাল্টটো চাব পাৰিবা। আৰু যিসকল আমাৰ গ্ৰুপত আছে, আমাৰ তাত বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ক্লাছ কৰিছিল আৰু ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে মোক কল কৰিছে ছাৰ ৰিজাল্ট ভাল হৈছে বুলি। গতিকে ভাল লাগিছে। তেনেকুৱা যিসকল ছাত্ৰ ছাত্ৰী মোৰ তাত ক্লাছত আছিল তোমালোকে ধুনীয়াকৈ গ্ৰুপত পায়ে গৈছা। আৰু যিসকল গ্ৰুপত নাছিলা, তোমালোকৰ বাবে ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ চেনেল আছে, হোৱাটছএপ চেনেলতে তোমালোকে পাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নেটৰ জৰিয়তে চাব বিচাৰে বা গুগলত চাব বিচাৰে, তোমালোকে bidyarthi.com বুলি মাৰিলে হৈ যাব। আৰু লগতে তোমালোকে মেছেজো আহিছে বহুতৰ, সেই লিংকটো মেছেজ তাত ক্লিক কৰিলেও হ'ব। তোমালোকে তাত ক্লিক কৰাৰ পিছত তোমালোকে দেখা পাবা এনএমএছ এক্সাম 2026 ই বুকলেট তেনেকুৱাকৈ এটা আছে, 2025 ই বুকলেট বুলি আছে, তাতে তোমালোকে ক্লিক কৰি চাব পাৰিবা। এতিয়া ৰিজাল্ট তোমালোকে গম পালা। যিসকল ছাত্ৰ ছাত্ৰী ভাল হৈছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা ছাৰ মোৰ এক্সাম ভাল হৈছে বুলি। আৰু আমি ৰাতি এটা লাইভ আহিম, যে কেনেকৈ পইচাৰ পাবা, কি পাবা, সকলোখিনি ক'ম। আৰু অনলাইন টিউশ্যন সকলোৱে জইন হ'বা, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেইনলি পাছ কৰিছা। আৰু যিসকলৰ বেয়া হৈছে তোমালোকৰ চিন্তা কৰিব লগা একো নাই, আমি আলোচনা কৰিম আটাইখিনি কোন কোনে পাব স্কলাৰশ্বিপ, কোন কোনে নাপাব। আৰু তোমালোকে অনলাইন ক্লাছত জইন হ'বা, যেনেকৈ আমি এনএমএছ পৰীক্ষাত ধুনীয়াকৈ আমি পঢ়াইছিলোঁ, তাতকৈ এবাৰ বেছি ভালদৰে পঢ়াম। 9ৰ বছৰটো তোমালোকে ভাল এটা ৰিজাল্ট কৰিব চেষ্টা কৰিম। সোনকালে জইন হোৱা, মাত্ৰ 99 টকাত মাহিলী। ঠিক আছে, বাই।